মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' চাই অধিক কিবা জানিবলগীয়া থাকিলে বা কিবা ৰৈ গ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তোমালোকে তাৰ জৰিয়তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 4 দ্বিঘাত সমীকৰণ পাঠটিৰ পৰা। 2018 চনৰ HSLC এক্সামত 4টা প্ৰশ্ন আহিছিল। প্ৰশ্ন নং 5, প্ৰশ্ন নং 17, প্ৰশ্ন নং 28 আৰু প্ৰশ্ন নং 38। এতিয়া আমি এই প্ৰশ্নটোৰ কেইটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ সন্মুখত আছে প্ৰশ্ন নং 5। এটা অপশ্যনেল প্ৰশ্ন। এটা দ্বিঘাত সমীকৰণৰ এটা মূল √3 × I। সমীকৰণটো হ'ল মাৰ্ক আছে x² - 3, x² + 3, x² + 9, x² - 9। এইটো চোৱা মূল দুটাৰ গুণফল এটা মূল √3i হ'লে আনটো -√3i হ'ব, কাৰণ এটা আনটোৰ সংযুগ্ম হয় জটিল সংখ্যা হ'লে। মাইনাছে প্লাছে মাইনাছ √3 × √3 কি হ'ব? 3 হৈ যাব, হয়নে? i × i স্কোয়াৰ মানে কি হয়? i² = -1। এইটো মাইনাছ আৰু এইটো মাইনাছে কি হৈ যাব? +3। x² + 3 আৰু c বহুপদটো কি হৈ যাব? 0 হৈছে। তোমালোকে নিশ্চয় ধৰিব পাৰিছা কোনটো হ'বগৈ? বি অপশ্যনটো ইয়াত শুদ্ধ হ'ব। x² + 3 = 0। আমি এই অপশ্যনটো পাতি দিলেই এইটো প্ৰশ্নৰ সম্পূৰ্ণ 1 নম্বৰ আমি পাই যাম। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 17। কি চৰ্ত সাপেক্ষে x² + bx + c = 0, a ≠ 0 সমীকৰণৰ এটা মূল আনটোৰ n গুণ হ'ব? এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 177 পেজৰ 4.1 অনুশীলনীৰ 5ৰ 2 নং প্ৰশ্নটো পোনপটীয়াকৈ আহিছে। আমি সেইটো যেনেকৈ সমাধান কৰিছিলা ইয়াতো আমি তেনেকৈ সমাধান কৰিলেই হ'ল। সমীকৰণটো লিখি ল'লোঁ। ধৰি লওঁ এটা মূল আলফা, আনটো কি হ'ব? n গুণ n আলফা। মূল দুটাৰ সমষ্টি a + n আলফা = -b/a। এতিয়া আলফাটো কমন ল'লোঁ 1 + n - b/a। এতিয়া আলফা = -b/a হোল ইনটু 1 + n। এইটো সিফালে লৈ গ'লোঁ 1 + n তলত গৈ পূৰণ হ'ব। আকৌ মূল দুটাৰ গুণফল = c/a। তাৰমানে α² = c/n। এতিয়া আলফাৰ ঠাইত আমি কি বহাই দিব পাৰোঁ? -b হোল ইনটু a হোল ইনটু 1 + n। এইটো বহাই দিলোঁ স্কুৱেৰ ac²। মাইনাছৰ ওপৰত স্কুৱেৰ থাকিলে প্লাছ হৈ গ'ল b²। এইটো হ'ল a², এইটো 1 + n হোল স্কুৱেৰ। ইয়াত a² দুটা, ইয়াত এটা হৰণ হৈ আছে, ইয়াৰ এটা কেঞ্চেল। c টো ইয়াত লৈ আহিলোঁ, ac হৈ গ'ল 1 + n হোল স্কুৱেৰ তাত লৈ গ'লোঁ। b²/ac = 1 + n হোল স্কুৱেৰ/n। নিৰ্ণয়ৰ চৰ্তটো হ'ল b²/ac ৰ মানটো 1 + n হোল স্কুৱেৰ/n, মানে 1 + n হোল স্কুৱেৰ/n = b²/ac হ'লে সমীকৰণটো এটা মূল আনটোৰ n গুণৰ সমান হ'ব। এতিয়া আমাৰ সন্মুখত প্ৰশ্ন নং 28। যদি a² = 5a - 3 আৰু b² = 5b - 3, a ≠ b, তেন্তে এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা যিটোৰ মূল দুটা a/b আৰু b/a হয়। এতিয়া আমি a² = 5a - 3, a² - 5a + 3 = 0। এইটোৰ পৰা আমি এইটো পাওঁ b² - 5b + 3 = 0। এতেকে x² - 5x + 3 = 0ৰ মূল দুটা a আৰু b। মূল দুটাৰ সমষ্টি কি হ'ব? 5 - b/a, হয়নে? -5 +5 হৈ যাব। ac = c/a 3/1, মানে এইটো। এতিয়া আমি a/b + b/a আমি এইটো নিৰ্ণয় কৰি লওঁ। লসাগু ল'লে a² + b² কি ওলায়? ab। এই a² + b² আমি a + b হোল স্কুৱেৰ - 2ab পাতিব পাৰোঁ। এতিয়া a + b হোল স্কুৱেৰ 5² 2 * ab মানে কিমান? 3 / 3। 25ৰ পৰা 6 গ'ল 19/3। a/b আৰু b/a মূল বিশিষ্ট সমীকৰণটো হ'ব এইটো।
x square minus 19 by 3x plus 1 is equal to 0 3x square plus 19x plus 3 is equal to 3 আমি পূরণ করি আৰু এটো কি মূল দুটাৰ মানে আমি কি এটা দ্বিঘাত সমীকৰণৰ মূল দুটা জনা থাকিলে আমি সমীকৰণটো কেনেকৈ পাতিব লাগে x square minus মূল দুটাৰ সমষ্টি into x যোগ মূল দুটাৰ গুণফল is equal to 0 গতিকে আমি সেই হিচাপে পাতি দিলো মূল দুটাৰ সমষ্টি প্লাস into x minus মূল দুটাৰ সমষ্টি into x plus মূল দুটাৰ গুণফল a cancel b cancel 1 হৈ যাব a by b plus b by a is equal to 19 by 3 পাইছিলো 19 by 3 বহাই দিলো এতিয়া আমি এই তিনিটো নাইকিয়া কৰিলো বলৈ প্ৰতিটোৰ লগত 3 পূৰণ কৰি দিয়া 3x স্কয়াৰ ইয়া 3 পূৰণ কৰা 3 3 cancel 19x 3 1 গুণে 3 3 0 গুণে 0 গতিকে আমি এই সমস্যাটো এনেদৰে সমাধান কৰি থৈ আহিলে এই প্ৰশ্নটোৰ সম্পূৰ্ণ 3 নম্বৰ আমি পাই যাম এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 38 সমাধান কৰা root over x by y plus root over y by x is equal to 10 by 3 x plus y is equal to 10 এই প্ৰশ্নটোত মাৰ্ক আছে 4 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 193 পেজৰ 4.3 অনুমানৰ 10 নং প্ৰশ্নটো পোনপটীয়াকৈ দিছে root over x by y plus root over y by x is equal to 10 by 3 এটো এক নম্বৰ দিলো x plus y is equal to 10 y is equal to 10 minus x আমি এটো পাই দিলো y is equal to 10 minus x এটো 2 নম্বৰ দিলো এতিয়া এক নম্বৰ পৰা আমি যদি root over xy লহাগু লও x plus y by root over xy is equal to 10 by 3 হ'ব x plus y is equal to কিমান 10 বহাই দিলো এইটো 10 10 গুছি গল তার মানে 1 by xy is equal to 1 by 3 এইটো বর্গ কৰি মানে xy is equal to 3 বর্গ কৰি দিলে root over 2 উঠি যাব আৰু ইয়া 3 square is equal to কিমান হৈ গল 9 এতিয়া y ঠাইত আমি 10 minus x বহাই দিলো y is equal to 10 minus x আমি পাইছিলো 10x minus x square minus 9 minus দি পূৰণ কৰি দিলে x square minus 10x plus 9 is equal to 0 x square minus 9x minus x minus 10x plus 9 is equal to 0 x common ললে এই দুটাৰ পৰা x minus 9 এই দুটাৰ পৰা minus 1 common ললে x minus 9 x minus 1 whole into x minus 9 is equal to 0 x is equal to 1 by x is equal to 9 x is equal to 1 হলে 2 নংত আমি মানটো বহাই y is equal to 9 পাও x is equal to 9 হলে 2 নং সমীকৰণ মানে এই সমীকৰণত x ৰ ঠাইত আমি 9 বহাই দিলে y ৰ মানটো কিমান হৈ যায় 1 এটাকে নিৰ্ণয় সমাধান 19 আৰু 91 19 হলো হ'ব 91 দুইটা দি এই সমীকৰণটো সিদ্ধ হ'ব গতিকে 19 আৰু 91 দুইটা সমাধানেই হ'ব এই কাৰণে 19 আৰু 91 উল্লেখ কৰা হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো চাই ভাল লাগিছে যদি ভিডিঅটো লাইক কৰা আৰু যিমান পাৰা শেয়াৰ কৰা যাতে সকলোৱে ভিডিঅটো চাব পাৰে ইয়াৰ লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু চেনেলত গৈ ভিডিঅবোৰ একাধিক ক্ৰমে চাই যাব পাৰিবা